Hello everyone. So আমি এতে কি স্টার্ট করিম? আমি স্টার্ট করিম এক্সারসাইজ 2.1 মানে চ্যাপ্টার 2 টু কি আছে ফার্স্ট ডিগ্রি ইকুয়েশন ইন ওয়ান ভেরিয়েবল। তো এক্সারসাইজ 2.1 স্টার্ট কৰিব পাৰো। কুৱেশ্যন 1 টু কি আছে চোৱা, সলভ দ্য ফলোইং ইকুৱেশ্যন। মানে কি কৈছে চোৱা, ইয়াতে কেইটামান কুৱেশ্যন দিয়া আছে হয়নে নহয়? তো কুৱেশ্যনবিলাকত কি কৰিব দিছে, সলভ কৰিব দিছে। এটা সলভ যে কৰিব দিছে তাৰ মানে চোৱা 1 টু চোৱা, এতিয়া 1 টুত কি দিছে 4x + 5 = 21। এটা 21, 5 আৰু 4 এইবিলাকতো নাম্বাৰছ হয়। তো এই নাম্বাৰছবিলাকৰ মানে জানো নাজানা? তো 5 মানেতো আমি জানো 5 is 5, কিন্তু ইয়াতে এটা আননোন বস্তু আছে, সেই আননোন মানে এক্স। তো এক্সৰ ভেলু আমি নাজানো, মানে 5, 4, 21 এইবিলাক নাম্বাৰছ, তো এইবিলাক নোন হয়। তো এইবিলাকক আমি কনষ্টেণ্ট টাৰ্ম বুলি কওঁ, আৰু এক্সটো কি বুলি কওঁ, ভেৰিয়েবল। তো ইয়াতে যিটো ভেৰিয়েবল থাকে মানে মই কি ক'ব বিচাৰিছোঁ, আননোনটো। তো ভেৰিয়েবল বা আননোনটোৰ আমি কি কৰিব লাগিব, ভেলু ওলাব লাগিব, আৰু সেইটোকে কি কৈছে, সলভ দ্য ফলোইং ইকুৱেশ্যন। তো এইটো এটা ইকুৱেশ্যন, এইটোক আমি এতিয়া সলভ কৰিম। কেনেকৈ কৰিছোঁ চোৱা, ফাৰ্ষ্ট কুৱেশ্যন নম্বৰ 1 টো চোৱা, কি কৈছে 4x + 5 = 21। কাৰ ভেলু ওলাম, আননোন, কোনটো আছে, এক্সৰ। চোৱা এইটো এবাৰ পাতি লোৱাচোন, 4x + 5 = 21, কাৰ ভেলু ওলাম, এক্সৰ ভেলু। চাবা এতিয়া এক্স থকা টাৰ্মটো কোনটো, এক্স থকা টাৰ্ম এই গোটেইটো 4x। তো এইটো তুমি লেফ্ট চাইডে ৰাখা, বাকী এক্স নাথাকা টাৰ্ম যিমান থাকে চব ৰাইট চাইডে। চাবা দে, এক্স থকা টাৰ্ম এইটো 4x, তো +5, এতিয়া 5টোৰ লগত এক্স আছে নেকি, নাই। তো নাথাকিলে কি কৰিম, চব ৰাইট চাইডে লৈ যাম। তাৰ মানে কি কৰিম, 21 অলৰেডি ৰাইটত আছে, তো 5টো লেফ্টত আছে, ৰাইটত নিলে কি হ'ব, চাইন চেঞ্জ হ'ব, প্লাছটো এইফালে মাইনাছ। বুজি নাপালে ক'বা। এতিয়া চোৱা, চাবা দেই 4x, তো 4x = কিমান হ'ব, 21 - 5, 16। এতিয়া চোৱা, আমাক কাৰ ভেলু লাগে, আমাক অনলি আননোনটোৰ ভেলু লাগে। আননোনটো কি আছে, এক্স। তো এক্সৰ ভেলু কি হ'ব, therefore এতিয়া কোনটো লাগে, এক্স লাগে, কিন্তু এক্সৰ লগত এটা আমাক কি আছে, এক্সট্ৰা বস্তু আছে, কি আছে, 4 আছে। এতিয়া 4টো এক্সৰ লগত কি হৈ আছে, মাল্টিপ্লাই। এইটো ফালে গ'লে কি হ'ব, ডিভাইড। তো মাল্টিপ্লাই থাকিলে কি হৈ যায়, ডিভাইড, therefore ইয়াতে ইমপ্লাইছে দি দিয়া, therefore। তো x = কিমান হ'ব, 4ৰে যদি 16ক ডিভাইড কৰা 4, এইটোৱে এনচাৰ। এতিয়া আৰু এটা বেলেগ কুৱেশ্যন কৰিছোঁ চোৱা। চ' এইবাৰ কুৱেশ্যন নম্বৰ 3 কৰিছোঁ। তো 3টো কি আছে, -8 + 2x = -4। তো ইয়াতে এক্স মানে ভেৰিয়েবল কি আছে, এক্স আছে। চাবা দেই, ভেৰিয়েবল যে এক্স থাকিব লাগিব কথা নাই, কেতিয়াবা টি থাকে, কেতিয়াবা ৱাই থাকে। তো ৱাই থাকিলে আমি ৱাইৰ ভেলু ওলাম, টি থাকিলে টিৰ ভেলু ওলাম, সেনেকৈ কৰি থাকিম। তো এতিয়া ইয়াতে ভেৰিয়েবল কি আছে, এক্স। তো এক্স থকা টাৰ্মটো লেফ্ট চাইডত ৰাখিম, বাকী চব ৰাইট চাইডত। কেনেকৈ কৰিম চোৱা, এক্স থকা টাৰ্ম কোনটো, টুৱাইজ এক্স। তো টুৱাইজ এক্সটো তুমি লেফ্টত পাতা, বাকী ৰাইট চাইডে অলৰেডি -4 আছে নেকি, আছে। এতিয়া চোৱা, এইফালে কি আছে, লেফ্ট চাইডত -8। তো ৰাইট চাইডত গ'লে কি হ'ব, চাইন চেঞ্জ হয়, মাইনাছটো কি হৈ যাব, +8। এতিয়া চোৱা, টুৱাইজ এক্স = এতিয়া -4 + 8, -4 + 8 কিমান হ'ব কোৱা, 4 হ'ব, +4। এইটো যদি বুজি পোৱা নাই, ইয়াতে চোৱা, মই বুজাই দিছোঁ। ইয়াতে চোৱা, এই +8টো মই আগতে লিখিব পাৰোঁ, আৰু -4টো মই পিছত লিখিব পাৰোঁ নে নোৱাৰোঁ। +8টো মানে কি, আগত লিখিছোঁ, প্লাছ আৰু লিখা নাই। তো 8 - 4 = কি, 4। তো এইটোৱে, -4টো ইয়াত আগত আছে কাৰণে কেতিয়াবা তোমালোকে কনফিউজ হৈ যোৱা। তো এতিয়া চোৱা, -4 + 8 কিমান হ'ল, 4। এতিয়া চোৱা, আমাক কোনটোৰ ভেলু লাগে, এক্স। তো এক্সৰ লগত 2টো কি হৈ আছে, মাল্টিপ্লাই। এইটো ফালে গ'লে কি হ'ব, তুমি ক'বা ডিভাইড। ভেৰি গুড, therefore x = 2ৰে 4ক ডিভাইড কৰাটো জানাই, কিমান হ'ব, 2ৰে 4ক ডিভাইড কৰিলে 2। সেইটোৱে এনচাৰ, বহুত ইজি হয়। নেক্সটটো কৰিছোঁ চোৱা। চ' এইবাৰ কুৱেশ্যন নম্বৰ 4টো চোৱা। এতিয়া 4ত ভেৰিয়েবল কি আছে মোক কোৱাচোন, কি আছে, এক্স আছে। তো কাৰ ভেলু ওলাম, এক্সৰ ভেলু। এতিয়া চোৱা, মই কি কৈছিলোঁ যে এক্স থকা টাৰ্মটো লেফ্ট চাইডত ৰাখিম, বাকীখিনি ৰাইট চাইডত। এতিয়া চোৱা, এক্স থকা টাৰ্মটো এইটোৱে আছে ন, 6x/7। তো ইয়াক আৰু ৰাইট চাইডে নিয়াৰ কোনো কুৱেশ্যনে নাহে, অলৰেডি 42 ৰাইট চাইডত আছে। তো এতিয়া কি কৰিম চোৱা, আমাক কাৰ ভেলু লাগে, এক্সৰ ভেলু। তো এক্সটোৰ বাহিৰে বাকী চব বস্তু আমি ৰাইট চাইডত লৈ যাম। এতিয়া ফাৰ্ষ্ট কি কৰিম চোৱা, এক্সৰ লগত কি হৈ আছে, 6টো মাল্টিপ্লাই, আৰু 7টো কি হৈ আছে, ডিভাইড। তো ফাৰ্ষ্ট আমি কিহৰ কাম কৰোঁ, ডিভাইডৰ কাম কৰোঁ। চাবা দেই, এইবিলাক বস্তু মনত ৰাখিবা। ফাৰ্ষ্ট আমি ডিভাইডৰ কাম কৰোঁ, তাৰপিছত মাল্টিপ্লাই, আৰু প্লাছ মাইনাছ আমি দুয়োটা একেলগে কৰিব পাৰোঁ, যেনেকৈ ইচ্ছা তেনেকৈ কৰিব পাৰোঁ। তো ফাৰ্ষ্ট আমি ডিভাইড। তো এতিয়া কি কৰিম, ডিভাইডটো কৰিম চোৱা। তো ডিভাইড, চাবা দেই, 7 to 6xৰ লগত কি হৈ আছে, ডিভাইড। যদি এইটো ফালে লেফ্ট চাইডে যদি ডিভাইড থাকে, ৰাইট চাইডে গ'লে কি হয়, মাল্টিপ্লাই। ভেৰি গুড। তো 7টো কি হৈ আছিল, ডিভাইড। এইটো ফালে আহিলে কি হ'ব, মাল্টিপ্লাই। তো 7 × 42, বুজি নাপালে ক'বা। এতিয়া চোৱা,
আমাক কাৰ ভ্যালু লাগে xৰ ভ্যালু তো তুমি কবা যে x2 হে লাগিব ইয়াত আমাক বেলেগ না লাগে তো মই কম xৰ লগত 6 টো কি হৈ আছে তুমি কবা মাল্টিপ্লাই তো মই কি কম এইটো ফালে গলে কি হ'ব তুমি কি বুলি কবা ডিভাইড হ'ব তো ডিভাইড কৰি দিয়া তো 7 ইনটু কি হ'ব 42 এতিয়া তুমি কি কৰিব লাগিব ক্যান্সেল আউট তো ক্যান্সেল আউট কৰিব তো জানাই 6 এৰে ডিভাইড কৰা কাক কৰিবা 42 তো 6 7 জাৰ 49 সৰি 6 7 জাৰ 42 তো 7 7 জাৰ 49 এইটো হৈছে x ৰ ভ্যালু কোৱেশ্চন নম্বৰ 5 টো চোৱা এতিয়া এইটো চোৱা এইটো মই এবাৰ পাতি লৈছো দেই 6y divided by 11 divided by 99 54 এটা চোৱা এটা ইয়াতে মোক কোৱা ভেৰিয়েবল কি ইয়াতে তুমি কবা ভেৰিয়েবল y আৰু বাকি বিলাক কনস্ট্যান্ট টাৰ্ম এটা চোৱা আমাক y এর ভ্যালু লাগে তো y এর ভ্যালু লাগিলে এইখিনি লেফটত আছে এইখিনি ৰাইটত আছে এটা ফার্স্ট কি কৰিম আমি ডিভাইড তো 11 টো নোহোৱা কৰো এটা বস্তু চোৱাচোন যেতিয়া ইকুৱেল সাইনৰ দুইফালে টাৰ্ম থাকে ন প্লাস মাইনাস বেলেগ থাকিব নোৱাৰে দেই এই এনেকে দুটা টাৰ্ম থাকে থাকিলে ইয়াৰে 11 টো তলত আছে নে নাই ডিনোমিনেটৰ 99 টো ডিনোমিনেটৰ তো তলত আৰু তলত মানে ডিনোমিনেটৰ কেনসেল আউট হয় এটো মনত ৰাখবা যেতিয়া ইকুৱেল সাইনৰ দুইফালে থাকে তেতিয়া কি হয় ইয়াৰে ডিনোমিনেটৰ আৰু ইয়াৰে ডিনোমিনেটৰ আমি কেনসেল কৰিব পাৰো যদি পসিবল হয় তো ইয়াতে তো পসিবল কাৰণ কি 11 এৰে মই 99 ক ডিভাইড কৰিব পাৰো 11 9 জাৰ 99 তো হেনেকে লিখা তো কি পালো ইয়াতে 6y divided by 54 divided by 9 এটা মোক কোৱাচোন 9 এৰে কাক ডিভাইড কৰিম 54 ক 9 6 জাৰ 54 এটা চোৱা কো কি পালো 6y equal to 6 মই আকো কৈছো ইকুৱেল সাইনৰ যেতিয়া দুইফালে থাকে তেতিয়া সেম হলে মানে কেনসেল আউট হয় তো ইয়াতে 6 টো কি আছে নিউমাৰেটৰ আছে মানে কি ওপৰত আছে ইয়াতো 6 টো আছে তো হেনেকে কেনসেল আউট কৰিব পাৰিম তাৰ মানে 54 আৰু 11 এনেকে কৰিব নোৱাৰো ইকুৱেল সাইনত তলত হলে তলত ওপৰত হলে ওপৰত তো দুইটা সেম সাইডত আছে 6 6 কেনসেল আউট কৰি দিয়া তো কৰিলে দিয়াৰ ফৰ চাবা দেই y equal to কি পালো 1 ইয়াতে 0 নিল কিবা কিন্তু তো একো নাই মানে কাটি দিছো 0 নহয় ইয়াক 6 এৰে ডিভাইড কৰিছো 6 1 জাৰ 6 আৰু 6 1 জাৰ 6 তো 1 into y হৈছে আৰু 1 into মানে 1 হৈছে তো এইটো হৈছে y ভ্যালু বুজি নাপালে আৰু এবাৰ চাবা ঠিক আছে তো নেক্সট এটা কোৱেশ্চন কৰিছো চোৱা সো এবাৰ কোৱেশ্চন নম্বৰ 10 তো কোৱেশ্চন নম্বৰ 10 তোৰ ভেৰিয়েবল কি হ'ব কোৱা ভেৰিয়েবল হ'ব y তাৰ মানে আমি এবাৰ y ভ্যালু উলা ঠিক আছে চোৱা তো এইটো এবাৰ লিখি লোৱাচোন 3 divided by 4y equal to -9 এটা চোৱা আমাক কাৰ ভ্যালু লাগে y ভ্যালু যদি y ভ্যালু লাগে আমাক y টো তলত থাকিলে নহব কোত থাকিব লাগিব ওপৰত মানে নিউমাৰেটৰ থাকিব লাগিব এটা চোৱা মই চাবা দেই এই 4y টো যদি মই ওপৰত নিব লাগে কি কৰো মই উল্টাই দিব পাৰো এনেকে ঘুৰাই দিব পাৰো না নোৱাৰো পাৰো তিয়া ঘুৰাই দিয়া তো ঘুৰাই দিলে 4y divided by 3 হ'ব এটা এইটো ফালে যদি ঘুৰাই দিয়া ইয়াত মাইনাস আছে মাইনাস লিখি লোৱা 9 divided by 1 হৈ থাকে না নাই তো এইটো কি হৈ যাব 1 by 9 তো এইটো এনেকে ঘুৰি যাব কাৰণ কি এটা ফালে তুমি ঘুৰাই দিলে এইটো ফালেও দিব লাগিব হয় নে নহয় তো কি কৰিবা 9 divided by 1 টো ওপৰত গুছি যাব 1 by 9 বুজি পাইছা এটা চোৱা আগৰ নিচিনা আকৌ সেম কন্ডিশন হৈছে ইকুৱেল সাইনৰ দুইফালে থাকিলে তো এইটো ডিনোমিনেটৰ আৰু এইটো ডিনোমিনেটৰ কেনসেল আউট কৰিব পাৰিম যদি পসিবল হয় তো ইয়াত পসিবল হয় তো 3 ৰে ডিভাইড কৰিম 9 ক 3 জাৰ তো কেনে কিমান পালো চোৱা 4y equal to -1 by 3 তো আমাক কাৰ ভ্যালু লাগে y ভ্যালু তো 4 টো নোহোৱা কৰি দিয়া তো 4 টো যদি নোহোৱা কৰি দিয়া কি হ'ব চোৱা 4 টো কি হৈছে মাল্টিপ্লাই এইফালে গলে কি হ'ব ডিভাইড তো -1 by 3 into 4 তো দিয়াৰ ফৰ y equal to কি পালো y equal to পালো -1 by 3 4 জাৰ 12 এইটো आंसर এটা ইয়াত চোৱা ইয়াতে ভেৰিয়েবল কি ভেৰিয়েবল হৈছে x তাৰ মানে আমাৰ এইটো টাৰ্ম লেফটত ৰাখি বাকি 1 টো +1 টো বেলেগ টাৰ্ম তো +1 টো ৰাইটত লৈ যাম চোৱা তো কি কৰিম 4x divided by 5 +1 টো হেইফালে লৈ গলে কি হ'ব 7 by 15 -1 এটা এইখিনি আগতে আমি সলভ কৰি লও তাৰ পিছত এইবিলাক নোহোৱা কৰিম 5 নোহোৱা কৰিম 4 নোহোৱা কৰিম ঠিক আছে তো এইটো এনেকে ৰাখা ফাৰ্স্ট 4x by 5 এটা চোৱা এইটো সলভ কেনেকে কৰো ইয়াত এইটো তো ডাইৰেক্ট মাইনাস কৰিব নোৱাৰো তো তাৰ কাৰণে মই কি বুলি কৈছিলো যে 15 আৰু আমি কি লম এলসিয়াম লম তো 1 ৰ তলত কি আছে 1 আছে তো 1 আৰু 15 ৰ এলসিয়াম হ'ব 15 মানে 15 1 জাৰ 15 বুজি পাইছা না তো এলসিয়াম ৰ মই ভিডিও এটা দি দিছো তোমালোকে এলসিয়াম ৰ ভিডিও এটা চাই লবা ঠিক আছে এটা চোৱা 15 1 জাৰ 15 হ'ব এটা ওপৰত কি থাকিব 7 মাইনাস ইয়াত কিমান হ'ব কোৱা 15 এৰে চাবা ইয়াতে কি থাকে 1 থাকে তো 1 আৰু 15 ৰ এলসিয়াম 15 তো 1 এৰে যেতিয়া মই 15 ক ডিভাইড কৰিম কিমান হ'ব 15
আৰু এবাৰ কৈছোঁ চোৱা ইয়াৰে তলত 1 থাকে সেই 1ৰে 15ক ডিভাইড কৰিম ডিভাইড কৰিলে কিমান পাম 15 তো 15 1 জাৰ 15 এইবিলাক তোমালোকে জানা ঠিক আছে এতিয়া চোৱা আকৌ আগৰ নিচিনা কণ্ডিশ্যন ইকুৱেল চাইনৰ দুইফালে আছে ইয়াতে তলত আছে ইয়াতে তলত আছে তো কেনসেল আউট কৰিব পাৰিম 5ৰে 15ক কেনসেল আউট কৰিলে পাম 3 এইফালে কিমান আছে 4x তো ইয়াতে কিমান হ'ব চোৱা 7 minus 15 minus 8 হ'বনে নহয় ডিভাইডেড বাই 3 ইয়াতে চোৱা আকৌ আগৰ নিচিনা কণ্ডিশ্যন 4 টো ওপৰত আছে নাই ওপৰত মানে কি তলতটো এটা 1 থাকে ন তো 4 টো ওপৰত আছে এই 4 ৰে মই কাক কেনসেল আউট কৰিব পাৰিম 8ক কাৰণ কি ইকুৱেলছনৰ এইটো ফালে ওপৰত আছে তো 4 ৰে কেনসেল আউট কৰিছো 4ক তো দিয়াৰ ফৰ কি থাকিব x = -4/3 এইটোৱে আনসাৰ বহুত ইজি হয়নে নহয় তো এটা কাম কৰো কোৱেশ্চন নম্বৰ 12 টো কৰি লও চাই লোৱা সো এবাৰ কোৱেশ্চন নম্বৰ 12 টো তো এতিয়া মোক কোৱাচোন 12 এইটো কোৱেশ্চনত কাৰ ভ্যালু উলাম x ৰ ভ্যালু কাৰণ কি ইয়াত ভেৰিয়েবল কি আছে x আছে তো কৰা বহুত ইজি হয় দিয়া এইবিলাক এটা চোৱা x থাকা টার্ম কোনটো এইটোত x আছে নেকি নাই তো নহলে কোনটো ফালে নিম ৰাইট সাইডে তো নিয়া তো 17 3x তো এইটো কি হ'ব চোৱা ইকুৱেল সাইন এই মাইন চোৱা ৰাইট সাইডে যেতিয়া যায় কি চেঞ্জ হয় সাইন চেঞ্জ হয় তো ইয়াতে মাইনাস আছে সেইফালে গলে কি হ'ব প্লাস তো 2 প্লাস কিমান হ'ব 16/9 বুজি পাইছা না নাই কোৱা এটা চাবা 17x/3 ইয়াতে চোৱা এটা 2 টো মই প্লাস কৰিব লাগিল মই আগতে কৈছো ফ্ৰেকশন যেতিয়া থাকে তো প্লাস কৰিব লাগিলে আমাৰ এলসিয়াম ল'ব লাগিব মানে ডিনোমিনেটৰ সেম হ'ব লাগিব তো সেম কৰাৰ কাৰণে এলসিয়াম লম এটা 2 ৰ তলত কি আছে 1 এইটো আৰু পাতি নিদিবা দেই মই পাতি তোমালোকক দেখাই দিছো তো 1 আৰু 9 ৰ এলসিয়াম কিমান হ'ব 9 1 ৰে 9ক ডিভাইড কৰিলে 9 9 2 জাৰ 18 প্লাস 9 ৰে 9ক ডিভাইড কৰিলে 1 1 16 জাৰ 16 বুজি নাপালে কবা এটা আকৌ আগৰ নিচিনা কণ্ডিশ্যন এই 3 ৰে 9ক মই কি কৰিব পাৰিম ডিভাইড কৰিব পাৰিম তো 3 ৰে 9ক ডিভাইড কৰা কিমান হ'ব 3 ইয়াতে কিমান থাকিল 17x ইয়াতে চোৱা 18 প্লাস 16 কিমান হ'ব কোৱা 8 প্লাস 6 কিমান 14 তো 14 ৰ 4 34 তো 34 ডিভাইডেড বাই 3 এটা চোৱা এই 17 ৰে মই 34ক ডিভাইড কৰিব পাৰিম না নোৱাৰিম অবিয়াসলি পাৰিম কাৰণ কি 17 নিউমাৰেটৰত আছে 34 নিউমাৰেটৰ ইকুৱেলছন মাজত আছে তো 17 ৰে 34ক 2 জাৰ therefore x = 2/3 তো তোমালোকৰ কোৱেশ্চন নম্বৰ 1 টো মই কমপ্লিট কৰি দিলো কিবা দুই এটা জি আছে তোমালোকে কৰা ঠিক আছে তো ম্যাক্সিমাম কৰি দিলো তো এটা কোৱেশ্চন নম্বৰ 2 টো কেনেকৈ সলভ কৰে দেখাই দিছো চোৱা সো এতিয়া আমি কোৱেশ্চন নম্বৰ 2 টো সলভ কৰিম চোৱা কোৱেশ্চন নম্বৰ 2 টো কি কৈছে in the following equations some values of the variable are associated with each equation determine which value of the variable is the solution of that equation তাৰ মানে কি কৈছে চোৱা ইয়াতে আমাক কিছুমান কি দিয়া আছে ইকুৱেশন দিয়া আছে এটা ইকুৱেশন বিলাক কোন বিলাক ধৰা এইটো এটা ইকুৱেশন 2x - 4 = 0 এইটো এটা ইকুৱেশন 11y + y - 6 এইটো এটা ইকুৱেশন তো এনেকে ইকুৱেশন দিয়া আছে আৰু ইকুৱেশনৰ লগত কিছুমান কি দিয়া আছে ভ্যালু দিয়া আছে এইটো এটা ভ্যালু চোৱাচোন এইকেইটা x ৰ ভ্যালু দিয়া আছে কেইটা ভ্যালু দিয়া আছে ইয়াতে x ৰ ভ্যালু তিনটা দিয়া আছে 1 2 3 কিন্তু মোক এটা কথা কোৱা এইবিলাক ইকুৱেশন কি 1 ডিগ্ৰী ইকুৱেশন তো এইটো চেপ্টাৰটোৱে 1 ডিগ্ৰী হয় না ফাৰ্স্ট ডিগ্ৰী বুলি কৈছে তো 1 ডিগ্ৰী ইকুৱেশনত অনলি এটা কি থাকে এটা সলিউশন থাকে কেইটা সলিউশন থাকে এটা সলিউশন তাৰ মানে এইবিলাক ইকুৱেশনৰ এটাতকে বেছি সলিউশন হ'ব নোৱাৰে কিন্তু ইয়াতে x ৰ ভ্যালু কেইটা দিছে তিনিটা তাৰ মানে ইয়াতে x ৰ ভ্যালু তিনিটা হ'ব নোৱাৰে অনলি এটা হ'ব লাগিব তো কোৱেশ্চনত কৈছে যে x ৰ ভ্যালু ইয়াতে কেইটামান দিয়া আছে কি কৈছে চোৱা variable are associated with each equation determine which value of the variable is the solution of that equation তাৰ মানে তিনটা যে দিয়া আছে তাৰে কোনটো ভ্যালু ইয়াৰে সলিউশন হয় বুদিছে ইয়াতে কেইটা দিয়া আছে ইয়াতো তিনিটা দিয়া আছে চোৱাচোন এই তিনিটা দিয়া আছে 0 1 -1 তো ইয়াৰে তিনিটা নহয় যিকোনো এটাহে সলিউশন হ'ব কিন্তু কোনটো হয় আমি নাজানো এটা কোনটো হয় আমি চেক কৰিব লাগিব আৰু চেক কৰি ক'ব লাগিব হেইটো উলাব দিছে ডিটাৰমাইন which value ইয়াৰ কোনটো ভ্যালু হয় উলাব দিছে তো কেনেকৈ সলভ কৰিম চোৱা কোৱেশ্চন নম্বৰ কোনটো কৰিম চোৱা কোৱেশ্চন নম্বৰ 2 টো কৰিম চোৱা এতিয়া কোৱেশ্চন নম্বৰ 2 টো কেনেকৈ সলভ কৰিম ফাৰ্স্ট কি কৰিবা ইকুৱেশন কোনটো ইকুৱেশন হৈছে এইটো 11y + 5 - 6 ঠিক আছে তো গোটেই ইকুৱেশনটো নিলিখিবা ইয়াৰে অনলি লেফট হ্যান্ড সাইড কোনখিনি এইখিনি লেফট হ্যান্ড সাইডখিনি লিখি লোৱা লেফট হ্যান্ড সাইড ইকুৱেল টু কিমান আছে লেফট হ্যান্ড সাইড কোনখিনি আছে এইখিনি 11y + 5 হ'ব ঠিক আছে এটা চোৱা
আমি লেফট হ্যান্ড সাইড লিখিলোঁ এতিয়া চাবা y ভ্যালু কেইটা দি আছে 1 2 3 এতিয়া আমি যিকোনো এটা লওঁ ফাৰ্স্ট কোনটো লম y = 0 চাবা y ৰ ভ্যালু যদি মই ইয়াতে 0 পুট কৰো মই কিবা এটা ভ্যালু পাম নে নাপাম পাম এটা চাবাচোন কেনেকৈ কৰো চাবা দেই at y = ফাৰ্স্ট কি লম 0 যদি y = মই 0 লওঁ চাবা দেই y ৰ ভ্যালু যদি মই 0 লওঁ লেফট হ্যান্ড সাইড কি পাম চাবা লেফট হ্যান্ড সাইড কি দি আছে y 11y + 5 তো 11 to 11 তাক চেঞ্জ কৰিব নোৱাৰো y ৰ ভ্যালু কিমান হ'ব 0 তো ইনটু 0 + 5 এটা চোৱা 11 into 0 কিমান হ'ব 0 তো 0 ৰ লগত যদি মই 5 প্লাস কৰো কিমান হ'ব 5 এটা চোৱা ৰাইট হ্যান্ড সাইডত কিমান আছে -6 তো ৰাইট হ্যান্ড সাইডত মান যদি -6 আছে এইটো 5 পাইছো তাৰ মানে এইটো কাৰ ইকুৱেল নহয় ৰাইট হ্যান্ড সাইডৰ ইকুৱেল নহয় কাৰ ইকুৱেল নহয় ৰাইট হ্যান্ড সাইড বুজি পাইছা নে নাই কোৱা ইয়াতো কনফিউজ নাই তো y = 0 ত আমি লেফট হ্যান্ড সাইড ইজ নট ইকুৱেল টু কি পালো ৰাইট হ্যান্ড সাইড পালো তাৰ মানে আমি কি পাব লাগিব লেফট হ্যান্ড সাইড ইকুৱেল টু ৰাইট হ্যান্ড সাইড পাব লাগিব তেতিয়াহে এইটো স্যাটিসফাই কৰিব আৰু সেইটোৱে সলিউশন হ'ব তাৰ মানে y = 0 is not a solution of this equation এবাৰ নেক্সট কৰিম চোৱা এবাৰ কৰিম at y = কিমান হ'ব 1 এটা চোৱা যদি y = 1 পুট কৰো তো লেফট হ্যান্ড সাইড কি হ'ব কোৱা লেফট হ্যান্ড সাইডত কি আছে 11 into কি y ৰ ভ্যালু কিমান আছে 1 + 5 এটা কোৱা 11 1s are 11 + 5 16 তো ৰাইট হ্যান্ড সাইডত কি আছে -6 পাইছো নেকি তাৰ মানে এইটো নহয় সলিউশন ৰাইট হ্যান্ড সাইড এইটো হয় নেকি এইটো নহয় নেক্সট চোৱা at y = কি হ'ব y = -1 এটা y = যদি -1 পুট কৰো চাম লেফট হ্যান্ড সাইড কি পাম চোৱা এইটোটো পাম সাকে এটা চোৱা -1 পুট কৰা 11 into কিমান হ'ব -1 + 5 এটা চোৱা 11 into -1 -11 + 5 তো -11 + 5 কিমান হ'ব -6 আৰু এইটো ৰাইট হ্যান্ড সাইড তো লেফট হ্যান্ড সাইড রাইট হ্যান্ড সাইড যেটি ইকুয়াল পালো তার মানে y = -1 is the solution of this equation এটা ফাইন্ড করব দিছে therefore y = -1 is the solution of 11y + 5 = -6 হৈ গল তো নেক্সট কৰিছো সো এবাৰ কোৱেশ্চন নম্বৰ 3 তো কোৱেশ্চন নম্বৰ 3 টো আমি কেনে কি কৰিম ইয়াতে ভেৰিয়েবল কি আছে ভেৰিয়েবল y আছে হয় নে নহয় তো লেফট হ্যান্ড সাইডটো লিখি লম তো লেফট হ্যান্ড সাইডত ভ্যালু এই তিনিটা আমি এবাৰকে পুট কৰিম পুট কৰাৰ পিছত আমি কি পাব লাগিব ৰাইট হ্যান্ড সাইড আৰু যদি ৰাইট হ্যান্ড সাইড আমি পাও যিটো ভ্যালুত ৰাইট হ্যান্ড সাইড পাও সেইটোই হ'ব ইয়াৰে সলিউশন কৰা এটা কথা মনত ৰাখিবা তে ইয়াতে যে মই লেফট হ্যান্ড সাইডটো লিখিম ইয়াতে কিন্তু ভেৰিয়েবল বিলাক কিন্তু এটা ফালে থাকিব লাগিব যদি ৰাইট হ্যান্ড সাইডে ভেৰিয়েবল থাকে নহব তুমি তেতিয়া লেফট হ্যান্ড সাইড লিখিলে নহব তা কি কৰিব লাগিব ৰাইট হ্যান্ড সাইডত তুমি ভেৰিয়েবল থাকিব নালাগিব আৰু যদি থাকে তাক লৈ আহিব লাগিব ঠিক আছে তো এইটো আগতে কৰিম ইয়াতে লেফট হ্যান্ড সাইডত কি আছে ভেৰিয়েবল আছে ৰাইট হ্যান্ড সাইডত আছে নেকি নাই তো ডাইৰেক্ট লিখিব পাৰিম সলিউশন তো লেফট হ্যান্ড সাইড তো লেফট হ্যান্ড সাইডত ভেৰিয়েবল আছে 3y / 5 এটা ইয়াতে ভ্যালু পুট কৰিম at y = 3 ফার্স্ট পুট কৰিম therefore at y = 3 যদি y = 3 হয় লেফট হ্যান্ড সাইড কি হ'ব কোৱা 3 y ৰ ভ্যালু কিমান আছে 3 তো ডিভাইডেড বাই কিমান হ'ব 5 তো 3 3s are কিমান 9 9 divided by 5 এটা 9/5 টো চাবা দে ৰাইট হ্যান্ড সাইডত কি আছে 3 আছে তো 9/5 টো 3 হ'ব নোৱাৰে তো নট ইকুৱেল টু ৰাইট হ্যান্ড সাইড তো এতিয়া আমি গম পালো যে y = 3 is not a solution of a2 this equation হৈছে এবাৰ নেক্সট চোৱা at y = now y = -3 তো -3 কৰিলে we will get left hand side equal to কি পাম কোৱা 3 চাবা দে 3 5 left hand side কি আছে 3y/5 তো 3 into y মানে কিমান হ'ব -3 divided by কিমান হ'ব 5 so equal to কি হ'ব 3 3s are 9 ইয়াতে কি আছে মাইনাস তো -9/5 again -9/5 এইটো কি হ'ব নোৱাৰে এইটো 3 হ'ব নোৱাৰে তো 3 নহলে কি নহয় ৰাইট হ্যান্ড সাইড নহয় তো নট ইকুৱেল টু ৰাইট হ্যান্ড সাইড তো লাস্ট কি থাকিল y = 5 এইটো কৰি চাও at y = 5 এটা y = 5 ত চাম লেফট হ্যান্ড সাইড এটা চোৱা লেফট হ্যান্ড সাইডত কি আছে 3y/5 তো 3 পুট কৰা y ৰ ভ্যালু কিমান হ'ব 5 3 into 5/5 equal to so 5 5 cancel out হ'ব কি থাকিব 3 এটা ৰাইট হ্যান্ড সাইডত 3 আছে না আছে তো ইকুৱেল টু কি পালো ৰাইট হ্যান্ড সাইড
এটা চোৱা তো লেফট হ্যান্ড সাইড ইকুয়াল টু কি পালো রাইট হ্যান্ড সাইড therefore y equal to 5 is the solution of this equation therefore y equal to 5 is the solution of 3y by 5 equal to 3 এইটোৱে হৈছে এতিয়া আমি নেক্সট কুৱেশ্যন কৰিছোঁ চোৱা সো এবাৰ কুৱেশ্যন নম্বৰ 6 এটা কুৱেশ্যন নম্বৰ 6 টোত এটা বস্তু চোৱাচোন 10p minus 4 equal to 4 2p plus 1 এতিয়া ইয়াতে মই ডাইৰেক্ট লেফট হ্যান্ড সাইডখিনি ল'ব পাৰিম নে লেফট হ্যান্ড সাইড আছে এইখিনি তো এইখিনি মই ডাইৰেক্ট ল'ব পাৰিম নে লেফট হ্যান্ড সাইড ইকুৱেল টু তুমি ক'বা নোৱাৰো মই উদিম কিয় তেতিয়া কি হ'ব জানা এনসাৰটো চোৱা এইফালে যদি মই লেফট হ্যান্ড সাইড লওঁ তো রাইট হ্যান্ড সাইডত কি ৰৈ যাব এটা পি ৰৈ যাব তো পি থাকা টাৰ্ম ৰাইট হ্যান্ড সাইডত থাকিব নোৱাৰে মই অলৰেডি কৈছো তাৰ মানে ফাৰ্স্ট কি কৰিব লাগিব এইখিনি মই সলভ কৰি পি থাকা টাৰ্মবিলাক লেফট সাইডত আনি ল'ব লাগিব তেতিয়া পাৰিম কৰিব কৰা আগতে আমি এইখিনি কৰি লম তো তাৰ কাৰণে কি কৰিম এই গোটেই ইকুৱেশ্যনটো পাতি লোৱা 10p minus 4 equal to 4 into twice p plus 1 বুজি নাপালে ক'বা এটা চোৱা এতিয়া আমি কি কৰিম ভালকে চাবা p থাকা টাৰ্ম চাবা দেই p থাকা টাৰ্ম কি আছে ইয়াতে এইটো আছে আৰু ইয়াতে এইখিনি কি কৰিব লাগিব সিম্পলিফাই কৰি ল'ব ঠিক আছে তো ইয়াৰ ব্ৰেকেটটো গুছাই ল'ম চাবা 10p minus 4 equal to কি হ'ব এটা সব এইটো কি ডিস্ট্রিবিউটিভ ল তো মানে কি কৰিম জাস্ট সিম্পল এনেকে ভাবি লোৱা এই 4 এৰে মাল্টিপ্লাই কৰিম কাক তো ফার্স্ট কৰিম 2p তো 4 into 2 কিমান হ'ব 8p প্লাস আছে প্লাস দিম তো কিছুমানে ইয়াতে ফুল কৰে কি কৰে 1 টো ডাইৰেক্ট পাতি থয় তো ব্ৰেকেটটো থাকাৰ ভ্যালু কি হল মূল্য কি হল বুজি পাইছে না ব্ৰেকেটটো থাকাৰটো কোনো ভ্যালুৱে নাথাকিব ন তুমি যদি ইয়াতে ডাইৰেক্ট 1 পাতি থোৱা তো ব্ৰেকেটটো নিদিলেও হল 4 2 8p এনো হৈ আছে তো ব্ৰেকেটটো থাকিলে কি কৰিব লাগিব মনত ৰাখা 4 এৰে এইটোকো মাল্টিপ্লাই তো 4 1 jar 4 বুজি পাইছেন নাই কোৱা কৈছে এতিয়া চোৱা তো 4 এৰে এইটোক মাল্টিপ্লাই কৰিলো আকৌ এইটো এটা চোৱা এতিয়া p থাকা টাৰ্ম তুমি নিজে হে কৰিব পাৰিবা মানে ক'ব পাৰিবা যে p থাকা টাৰ্ম কোনটো তো এইটোটো হয় 10p আৰু 8p এইটোটো p থাকা p টাৰ্ম নাই তো ই ৰাইট সাইডত থাকিব তো এইটোক মই লেফট সাইডত আনিম চাবা অলৰেডি এখিনি লেফটত আছে 10p এই -4 টু 10p আছে সৰি -4 ত p আছে নেকি তো এইটো p নাই এইটো মই ৰাইট সাইডত নিব পাৰো তো এইটো মই লৈ যাম ঠিক আছে তো ইয়াত চোৱা 8p টো মই ইফালে আনিলে কি হ'ব -8p তো ইকুৱেল টু 4 অলৰেডি আছে -4 ইফালে আনিলে কি হ'ব +4 তো ইয়াতে কি হৈছে চোৱা 10p মাইনাস ইফালে কিমান হ'ব 2p তো ইয়াতে কিমান হ'ব 4 + 4 8 তো এইখিনি এতিয়া আমি লেফট হ্যান্ড সাইড ল'ব পৰা হৈ গৈছো লেফট হ্যান্ড সাইড কি 2p লোৱা therefore লেফট হ্যান্ড সাইড ইকুৱেল টু কি 2p এতিয়া চোৱা নাও এতিয়া আমি কি কৰিম p ৰ আকৌ ভ্যালু দিয়া আছে নহয় তিনটা কোনটো এইটো দিয়া আছে এইটো আছে তো ফার্স্ট এইটোত চাম সলিউশন হয় নে নহয় নাও এট p ইকুৱেল টু কি হ'ব 2 p ইকুৱেল টু 2 চাবা p ইকুৱেল টু 2 হলে লেফট হ্যান্ড সাইড কি পাম চাবা লেফট হ্যান্ড সাইড ইকুৱেল টু 2 ইনটু p ৰ ভ্যালু কিমান 2 তো 2 2 jar 4 এতিয়া ৰাইট হ্যান্ড সাইডত কি পাব লাগে ৰাইট হ্যান্ড সাইডত পাব লাগে মই 8 কিন্তু পাইছো কিমান 4 তাৰ মানে দিস ইজ নট ইকুৱেল টু ৰাইট হ্যান্ড সাইড again at p equal to কিমান হ'ব এবাৰ p equal to 4 তো p equal to 4 কিমান হ'ব চোৱা লেফট হ্যান্ড সাইডত কি আছে 2 into 4 এটা চোৱা সৰি 2 into 4 তো 2 4 jar কিমান কোৱা 2 4 jar 8 হয়নে নহয় তো 8 হোৱাৰ লগে লগে এইটো চোৱা ৰাইট হ্যান্ড সাইডত কি আছে ৰাইট হ্যান্ড সাইডত এয়া 8 আছে নে নাই তো ইয়াতে কি হৈ যাব ৰাইট হ্যান্ড সাইড আৰু যেতিয়াই তুমি লেফট হ্যান্ড সাইড ইকুৱেল টু ৰাইট হ্যান্ড সাইড পাইছা তাৰ পিছত আৰু কৰাৰ প্ৰয়োজন নাই তাৰমানে আমি -4 নকৰো কিয় নকৰো কাৰণ কিয় জানো এইটো এটা কি ইকুৱেশ্যন লিনিয়াৰ ইকুৱেশ্যন মানে 1 ডিগ্ৰী ইকুৱেশ্যন তো ফাৰ্স্ট ডিগ্ৰী ইকুৱেশ্যনত এটাই ভ্যালু থাকিব দুটা থাকিব নোৱাৰে তো অলৰেডি এটা ভ্যালু পালো এট কি p equal to 4 তাৰমানে p equal to 4 is the solution of the equation this দেখি দিয়া তো আৰু কৰাৰ প্ৰয়োজন নাই লেফট হ্যান্ড সাইড ইকুৱেল টু ৰাইট হ্যান্ড সাইড পালো therefore p equal to 4 is the solution of equation to লিখি দিয়া equation to কোনটো এইটো given equation 10p minus 4 equal to 4 into twice p plus 1 এইটোৱে হৈ গল এটা চোৱা মই 1 কৰি দিলো 2 কৰি দিলো তো ইয়াৰ নেক্সট ভিডিওটোত মই কুৱেশ্যন নম্বৰ 3 কৰি দিম তো এইটো ভিডিও অলপ দীঘলটো হৈ গল ন তো তোমালোকৰ যদি ভাল লাগিছে লাইক কৰিবা তাৰ পিছত সাবস্ক্ৰাইব কৰা চেনেলটো ভিডিওবিলাক লগে লগে পাই যাবা তেতিয়া আৰু শেয়াৰ কৰি দিবা থ্যাংক ইউ